এই কথাটো যে 20 বছৰলৈকে বিজেপি চৰকাৰে খুটি পুতি থলে চাহ বাগিচা অঞ্চল বুলি যেটো কৈছে এই কথাটো নহয় কাৰণ আমি যোৱা যুগ যুগ ধৰি পেলাই আমি আন্দোলন কৰি আছো আমি যুগ যুগ ধৰি পেলাই আদিবাসীসকলে চাহ শ্ৰমিকসকলে এই ভূমিৰ অধিকাৰৰ কাৰণে আন্দোলন কৰি আছে তাৰ মানে কি আজি যিকোনো চৰকাৰ আহিব আজি এই জনগোষ্ঠীটোৰ কাৰণে তেওঁলোক ধাৰুৱা হৈ আছে আজি তেওঁলোকে যিখিনি আমাক দিছে আজি বিজেপি চৰকাৰৰ নেতৃত্বত যিখিনি কৰা হৈছে আমি ধন্যবাদ জ্ঞাপন কৰিছো কিন্তু এইটো কথাটো নহয় যে কালি আমাক মাত্ৰ এই মাটিৰ পট্টাটো দিয়াৰ পাছত আমাৰ অন্য যিখিনি আমাৰ অধিকাৰ আছে এই অধিকাৰৰ পৰা আমাক বঞ্চিত কৰিব তাৰ কাৰণে আমি ক'বলৈ বিচাৰিছো যে চৰকাৰখনে ভাল কাম কৰিলে নিশ্চয় সংগঠনে হওক বা জনগোষ্ঠীটো হওক নিশ্চয় ভাল পাব কিন্তু চৰকাৰখনে যদি আমাক মাত্ৰ এই নিৰ্বাচনী বৈতৰণি মাত্ৰ পাৰ কৰিবৰ কাৰণে যদি এইখিনি কৰি আছে তেতিয়াহলে কিন্তু আমি সংগঠনে হওক বা জাতিটোৱে নিশ্চয় এইটো উপলব্ধি কৰিব পাৰো তাৰ কাৰণে আমি ক'বলৈ বিচাৰিছো যে যিখিনি কাম চৰকাৰখনে কৰি আছে এইখিনি কাম 26ৰ আগে যাতে সকলো কামখিনি সম্পূৰ্ণ হয় তাৰ কাৰণে আমি ক'ব বিচাৰিছো যে 26ৰ আগে যে এই কামখিনি সম্পূৰ্ণ হয় আৰু আজি যিখিনি জনজাতিকৰণৰ বিষয় লৈ পেলাই যিখিনি কথা আজি উত্থাপন হ'ব অসম লেজিসলেটিভ এছেম্বলিত এই আমি ক'বলৈ বিচাৰিছো যে আদিবাসীসকলে যিমানকিটা আমি জনগোষ্ঠী আছো আমি 2019 শেডিউল ট্ৰাইবছ অৰ্ডাৰ এমেণ্ডমেণ্ট বিল আধাৰত আদিবাসী 6 জনগোষ্ঠীৰ লগতে আদিবাসীসকলৰ 36টা জনগোষ্ঠীক শেডিউলিং কৰিব লাগে বা শেডিউল ট্ৰাইব ষ্টেটাছ দিব লাগে বুলি ৰাজ্যসভাত এখন বিল উত্থাপন হৈছিল আমি ক'বলৈ বিচাৰিছো যে এই 36টা জনগোষ্ঠীৰ যিসকল আছে তেওঁলোকক শেডিউল ট্ৰাইবৰ ষ্টেটাছটো দিব লাগে আৰু অসমৰ ভিত্তিত যিখিনি আজি চৰকাৰে কৰিবলৈ গৈছে আমি ক'ব বিচাৰিছো যে চৰকাৰে যদি আমাক যিখিনি শেডিউল ষ্টেটাছ দিব বিচাৰিছে এই শেডিউল ষ্টেটাছটো অসমৰ লগতে যিমানখিনি ইয়াত ট্ৰাইবেলছ আছে তেওঁলোকৰ লগত সমমৰ্যাদাৰে আমি অধিকাৰখিনি পাব লাগে আমাৰ কনষ্টিটিউচনেল ৰাইটছখিনি পাব লাগে আমাৰ যিখিনি পলিটিকেল ৰাইটছখিনি আমি পাব লাগে আমাৰ লেণ্ড ৰাইটছখিনি আমি পাব লাগিব আৰু লগতে এই শেডিউল ট্ৰাইব ষ্টেটাছৰ যিখিনি আমাৰ ক্ৰাইটেৰিয়া হিচাপে আমি অসমৰ বাহিৰতো আমি শেডিউল ট্ৰাইব হিচাপে গণ্য হ'ব লাগিব তেতিয়াহে এই ষ্টেটাছৰ যি শেডিউল ট্ৰাইব ষ্টেটাছৰ যি আমাক দিবলৈ বিচাৰি আছে ইয়াৰ কোনো মানে থাকিব তাৰ কাৰণে আমি অসম চৰকাৰক ক'বলৈ বিচাৰিছো যে যিখিনি বিল আজি উত্থাপন কৰা হ'ব তাৰ জৰিয়তে যাতে অসমৰ আদিবাসীসকলক মৰ্যাদা সহকাৰে জীয়াই থাকিবলৈ অল ইণ্ডিয়া লেভেলত যি ধৰণে শেডিউল ট্ৰাইব হিচাপে তেওঁলোকে মৰ্যাদা পাইছে অসমতো অসমৰ আদিবাসীসকলে শেডিউল ট্ৰাইব হিচাপে মৰ্যাদাটো পাব লাগিব